বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মাৰ্চ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে আপোনালোকৰ দিনবোৰ কেনেধৰণে পাৰ হ'ব আৰু কি কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। চাকৰি ব্যৱসায় টকা লাভৰ প্ৰবল যোগ এই মাহত আপোনালোকৰ দেখিবলৈ পাব। কৰ্মক্ষেত্ৰতো ব্যাপক সাফল্যতা আপোনালোকে লাভ কৰিব পাৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোকক প্ৰকৃত কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মাৰ্চ মাহটো সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ব্যক্তিগত ক্ষেত্ৰত আপোনালোকে উন্নতি কৰিব পাৰিব আৰু অকণমান চেষ্টা কৰিলে বহু বেছি সাফল্যতা লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান চকু ৰখাটো আপোনালোকৰ কাৰণে দৰকাৰ। ঘৰৰ মানুহৰ স্বাস্থ্যৰ কিন্তু আপোনালোকৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যাব পাৰে। বিপৰীত ক্ষেত্ৰৰ প্ৰতি আপোনালোকে অলপ আকৰ্ষিত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আৰ্থিক ক্ষেত্ৰত লাভৱান হ'ব আৰু ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে বহু শুভ সুযোগ নামি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই সময়খিনি আত্মীয়ৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতেও আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযাব। বন্ধুবৰ্গৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। এই মাহটো আপোনালোকে ধুনীয়াকৈ আৰম্ভ কৰিব পাৰিব। প্ৰথম সপ্তাহত যদি কিবা অসুবিধা পাইছে তেনেহ'লে ইয়াৰ পিছৰ পৰা আপোনালোকে কিছু ক্ষেত্ৰত উন্নত যোগ দেখিবলৈ পাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ নতুন সমস্যাই দেখা দিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে কৰ্মক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰি চলিবলৈ আপোনালোকে চেষ্টা কৰক। কিছুমান কূটনীতি নীতিৰ কাৰণে আপোনালোকে বেলেগৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে। সেইকাৰণে আপোনালোক অলপ সাৱধান হৈ চলাটো দৰকাৰ। বহুদিনৰ পৰা যদি কিবা সমস্যাত ভুগি আছিল তেনেহ'লে এই মাহত কিছু হ'লেও সেই সমস্যা সমাধান কৰি ল'ব পাৰিব আপুনি। আত্মীয়ই এই ক্ষেত্ৰত আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। ঘৰত অতিথি আলহীৰ আগমনৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। আপুনি যিকোনো কাম কৰিব বিচাৰিলে কৰিব পাৰিব নিঃসন্দেহভাৱে এই মাহত। বিয়া বাৰুৰ ক্ষেত্ৰত যদি আলোচনা কৰি চাব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে চাব পাৰিব। নিবনুৱাসকলৰ কাৰণে এই মাহটো অত্যন্ত শুভ বা গুৰুত্বপূৰ্ণ বুলি ক'ব পৰা যায়। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ আছে, কিন্তু সেই কৰ্ম আপোনালোকে নিৰ্বাচন কৰোঁতে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। ঘৰৰ কাৰণে যদি কিবা চিন্তা কৰিব বিচাৰে আপোনালোকে চিন্তা কৰিব পাৰিব। ধনাত্মক চিন্তা আপোনালোকৰ মনলৈ আহিব আৰু কাম কাজৰ ক্ষেত্ৰত আপোনালোকৰ আগ্ৰহ ভাৱটো বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব পাৰে। বৈবাহিক জীৱনত আপোনালোকৰ অসুবিধা বুলিবলৈ একোৱেই নাই। বৈবাহিক জীৱন আপোনালোকৰ সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। দীঘলীয়া যদি যাত্ৰা আপোনালোকে কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে দীঘলীয়া যাত্ৰা কৰিব পাৰিব। এই যাত্ৰাৰ ফলত আপোনালোকৰ মানসিক চাপ দূৰ হৈ পৰিব আৰু লগতে মনত আনন্দিত অনুভৱ কৰা দেখিবলৈ পাব। জীৱনত নতুনকৈ কিবা সংস্থাপন লাভৰ প্ৰবল যোগ আপোনালোকৰ এই মাহত দেখিবলৈ পোৱা যাব পাৰে। কিবা এটা কাম যদি কোনোবাই কৰিবলৈ কয় সেই কামটো মনোযোগ সহকাৰে কৰিব। সেই কামটোৰ ফল পিছত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। পুৰণি পৰিচয় কৰা লোকে আপোনালোকক সহায় সহযোগিতা কৰিব আৰু বন্ধুবৰ্গৰ লগত মিলিজুলি চলিবলৈ আপোনালোকে এই মাহত যিমান পাৰে চেষ্টা কৰিব। পুৰণি সম্পৰ্ক আৰু অধিক সতেজ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ হ'ব আৰু প্ৰেম লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। যিসকল লোকে প্ৰেমৰ অপেক্ষাত ৰৈ আছে সেইসকল লোকে এই মাহত প্ৰেমৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব পাৰে বা প্ৰেমৰ প্ৰস্তাৱ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মজীৱনৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে উৎসাহ বৃদ্ধি পাবলৈ ধৰিব। বশিষ্ঠ জেগাত যিকোনো কাম কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। যিকোনো আপোনালোকে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব। বিশেষকৈ খেলা ধূলাৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ আগ্ৰহ দেখিবলৈ পোৱা যায়। ধন লাভৰ প্ৰবল যোগ এই মাহত আপোনালোকৰ দেখিবলৈ পোৱা যাব। ধন যদি লাভ কৰিব আপোনালোকে বিচাৰে তেনেহ'লে সুন্দৰভাৱে ধন লাভ কৰিব পাৰিব। ধৈৰ্য ধৰি কিবা এটা কাম কৰিলে আপোনালোকে সেই কামৰ পৰা উচিত ফল লাভ কৰিবলৈ সক্ষম হোৱাও দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব, কিন্তু ঘৰৰ মানুহৰ স্বাস্থ্য অতি সুন্দৰ দেখিবলৈ পোৱা যাব। আকস্মিকভাৱে আপোনালোকৰ লাভ হ'ব বা অৰ্থৰ আগমনৰ যোগ দেখিবলৈ পোৱা যাব। আৰ্থিক অৱস্থা আগতকৈ আপোনালোকৰ সতেজ হৈ পৰিব। আগতে যদি কিবা
আৰ্থিক অৱস্থা আপোনালোকৰ দুৰ্বল হৈ আছিল সেই সকলোবোৰ সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰি আৰ্থিক অৱস্থা সুন্দৰ হৈ পৰা দেখিবলৈ পোৱা যাব জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ দৃঢ়তা বৃদ্ধি পাবলৈ ধৰিব বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ উঠিবলৈ ধৰিব খৰচ কমিবলৈ ধৰিব আৰু জমাৰ সংখ্যা ঘৰত বৃদ্ধি পাবলৈ ধৰিব প্ৰেমৰ ক্ষেত্ৰত নতুন স্বৰ্ণ লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব মাহটোৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ প্ৰিয়জনৰ লগত হাঁহি ধেমালিৰ মাজেদি পাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত আপোনালোকে চিনাকি হ'ব পাৰিব আৰু তেওঁলোকৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে বহুকেইটা কাম আপোনাৰ হাততে সম্পূৰ্ণ হ'ব পাৰে এই মাহত প্ৰেৰণাদায়ক হিচাপে আপোনালোকক কোনোবাই ল'ব পাৰে তাৰ প্ৰতিও আপোনালোকে কিছু নম্ৰ হৈ থাকিবলৈ চেষ্টা কৰিব এই মাহটো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব যোৱা মাহৰ তুলনাত চলি থকা জটিলতা এই মাহত কিছু পৰিমাণে আপোনালোকৰ পাতল হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে অৰ্থ কিবা ক্ষেত্ৰত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহলে বিনিয়োগ কৰিব পাৰিব তাৰ ফলত আপোনালোকৰ বহু লাভৱান হোৱা দেখিবলৈ পোৱা যাব মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এই মাহত যদি পাৰে সোমবাৰে যিকোনো এটা সোমবাৰত আপোনালোকে শিৱস্থানলৈ যাবলৈ চেষ্টা কৰিব আৰু শিৱ মন্দিৰত গৈ এগছি চাকি জ্বলাবলৈ চেষ্টা কৰিব এনে কৰিলে মহাদেৱ আৰু সন্তুষ্ট হৈ পৰিব আৰু মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব পৰিয়ালবৰ্গৰ মাজত আপোনালোকৰ মৰম চেনেহ আৰু বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব কাম-কাজৰ ক্ষেত্ৰত আপোনালোকৰ অস্থিৰতা দূৰ হৈ পৰিবলৈ ধৰিব ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু পৰিয়ালবৰ্গৰ মাজতো আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায় পুৰণি যদি কিবা ভুল আপোনালোকে কৰি থৈছিল সেই ভুলৰ শুধৰণি আপোনালোকে এই মাহতেই কৰিব পাৰিব নতুনকৈ কিবা কাম-কাজৰ লগত যদি জড়িত হ'ব বিচাৰে পাৰিব আৰু চাকৰি-বাকৰিৰ ক্ষেত্ৰতো প্ৰবল যোগ এই মাহত আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে আপোনালোকে ব্যক্তিত্বৰ ক্ষেত্ৰত ৰূপগুণ নোচোৱাকৈ বিচাৰ বিবেচনা কৰিবলৈ চেষ্টা কৰিব আপোনাৰ জীৱনৰ লগত চলিবলৈ চেষ্টা কৰিব আৰু আনৰ লগত কেনেকৈ সুন্দৰভাৱে চলি যাব পাৰি আনৰ সমস্যাবোৰ আপোনালোকে নিজেই কেনেকৈ সমাধান কৰি ল'ব পাৰে সেইবোৰ চেষ্টা কৰিব বেলেগৰ সমস্যা দেখিলে কেতিয়াও আপোনালোকে আঁতৰি নাযাব বৰঞ্চ তেওঁৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰি তাৰ প্ৰতিহে আপোনালোকে যত্নপৰ হোৱাটো দৰকাৰ মানসিক অস্থিৰতা আপোনালোকৰ দূৰ হ'ব বন্ধুবৰ্গৰ লগত চলি থকা সমস্যা দূৰ হৈ পৰিব আৰু বন্ধুবৰ্গই পূৰ্ণ ক্ষেত্ৰত আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ লাহে লাহে হ্ৰাস পাবলৈ ধৰা দেখিবলৈ পোৱা যাব পিতৃ-মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য যদি আপোনালোকে কৰিব বিচাৰে তেনেহলেও সুন্দৰভাৱে কৰিব পাৰিব আগৰ পৰাই যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰি আছিল তেনেহলে সেই ব্যৱসায়ত অকমান চকু ৰাখিব ওচৰ চুবুৰীয়াৰ লগত থাকোতে মধ্যম হিচাপে আপোনালোকে পাৰ কৰিব পাৰিব বিদ্যাৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায় বিদ্যাৰ কাৰণে দূৰ ভ্ৰমণ যদি কৰিব বিচাৰে কৰিব পাৰিব বা দূৰ ভ্ৰমণৰ যোগ কিন্তু আপোনালোকৰ দেখিবলৈ পোৱা যায় ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব ৰাজনৈতিক ক্ষেত্ৰত নতুনকৈ জড়িত হ'ব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে জড়িত হ'ব পাৰিব কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব সেই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো আত্মীয়ই আপোনালোকক সহায় সহযোগিতা কৰিব ঘৰলৈ যদি কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহলেও আপোনালোকে সুন্দৰভাৱে সেই মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰিব ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে আহক তেনেহলে জানিলো এই মাহৰ সম্পূৰ্ণ বিৱৰণৰ কথা এই মাহৰ শুভ সংখ্যা হ'ব 3 শুভ ৰং হ'ব ৰত্ন স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব কিন্তু ঘৰৰ মানুহৰ স্বাস্থ্য আগতকৈ উন্নত দেখিবলৈ পাব ধন সম্পত্তিৰ উপাৰ্জনৰ বাট মুকলি হৈ পৰিব বা হঠাৎ অৰ্থ আগমন হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত পৰিয়ালৰ মাজত কিন্তু সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব প্ৰেমৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত মধ্যম হ'ব পাৰে যদিও পুৰণি প্ৰেম আপোনালোকৰ জীৱনলৈ ঘূৰি আহিব পাৰে বা প্ৰেমৰ প্ৰস্তাৱ আপোনালোকে প্ৰেৰণ কৰিব পাৰে চাকৰিয়ালসকলৰ কাৰণে ইমান অসুবিধাদায়ক দেখিবলৈ পোৱা নাযাব বৈবাহিক জীৱনত একো সমস্যা নাই বুলিয়েই ক'ব পৰা যায় হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ